ছাৰ বাইদেউসকল, ইতিমধ্যে NPS-ৰ অধীনৰ বহুতো ছাৰ বাইদেউসকলে আমাক এটা কথা সোধে যে অৱসৰৰ পিছত যি 60% টকা ঘূৰাই দিব আৰু যি 40% টকা ৰৈ যায়, সেই 40% টকাটোৰ পিছত এই কৰ্মচাৰী মানে পেঞ্চনাৰজনে নাইবা পেঞ্চনাৰজনৰ ঘৰৰ মানুহে সেয়া লাভ কৰে নাই। আহকচোন আমি জানো সেই যি 40% টকা যে কাটি ৰাখে সেই টকাখিনি কি হয়, কৰ্মচাৰী এজনে নাইবা তেওঁৰ ঘৰৰ মানুহে সেয়া লাভ কৰিব কি নকৰিব। হয় ছাৰ বাইদেউসকল, আমি এই বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ, ভিডিঅ'টো শেষলৈকে চাব। NPS-ৰ অৱসৰৰ সময়ত সাধাৰণতে মুঠ কৰ্পাছৰ মানে 60% একেলগে লামচাম সেয়া আপোনালোকে উলিয়াব পাৰে আৰু যি 40% টকা ৰৈ যায় সেয়া 40% টকাটো এনুইটি কিনিব লাগে, যাৰ ভিত্তি হ'ল যে আপোনালোকক মাহিলী পেঞ্চন সেই 40% টকাৰ পৰাই দিয়া হ'ব। এতিয়া প্ৰশ্ন হ'ল, অৱসৰৰ পাছত পেঞ্চন পোৱা অৱস্থাত কৰ্মচাৰীৰ মৃত্যু হ'লে সেই 40% টকাৰ কি হ'ব? হয় ছাৰ বাইদেউসকল, আৰু ইয়াৰ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে অৱসৰৰ সময়ত কোন এনুইটি অপশ্যন বাছনি কৰা হৈছে। ধৰক 1 নম্বৰ যিটা অপশ্যন আছে সেয়া হ'ল ৰিটাৰ্ণ অফ পাৰ্চেছ প্ৰাইচ ROP অপশ্যন। এইটো আটাইতকৈ জনপ্ৰিয় বিকল্প। কৰ্মচাৰী জীৱিত থকালৈকে পেঞ্চন পাব, আনহাতে কৰ্মচাৰীজন মৃত্যুৰ পাছত এনুইটি কিনিবলৈ ব্যৱহাৰ কৰা মূল 40% টকা পাৰ্চেছ প্ৰাইচ সেয়া মনোনীত ব্যক্তি মানে নমিনীয়ে বা পৰিয়ালৰ মানুহে নাইবা ৱাইফে সেয়া ঘূৰাই পাব। এয়া হ'ল আপোনালোকৰ ৰিটাৰ্ণ অফ পাৰ্চেছ প্ৰাইচ ROP মতে সেই পেঞ্চনাৰজনৰ মৃত্যু হ'লে তেওঁৰ ঘৰৰ মানুহে বাকীখিনি টকা লাভ কৰিব। উদাহৰণ ধৰি লওক 40% টকা সেয়া আপোনালোকৰ 20 লাখ টকা হয়। তেনে ক্ষেত্ৰত কৰ্মচাৰীৰ অৱসৰৰ পিছত কেইবছৰমান পেঞ্চন পোৱাৰ পিছত যদিহে সেই কৰ্মচাৰী পেঞ্চনাৰজনৰ মৃত্যু হয়, তেনেহ'লে নমিনীয়ে পুনৰ 20% মানে 20 লাখ টকাটো লাভ কৰিব। এতিয়া 2 নম্বৰ অপশ্যনটো হ'ল লাইফ এনুইটি উইথাউট ৰিটাৰ্ণ অপশ্যন। এয়া বুজি পাইছে, উইথাউট ৰিটাৰ্ণ অপশ্যন লাইফ এনুইটি। এয়া হ'ল কৰ্মচাৰী জীৱিত থকালৈকে কেৱল পেঞ্চন পাব, মৃত্যুৰ পিছত পেঞ্চন বন্ধ হ'ব আৰু 40% মূল টকা পৰিয়ালে সেয়া ঘূৰাই নাপাব। আনহাতে 3 নম্বৰটো হ'ল জইণ্ট লাইফ এনুইটি মানে স্পাউচ অপশ্যন, য'ত হ'ল কৰ্মচাৰীৰ মৃত্যুৰ পিছত পতি পত্নী পেঞ্চন পাই থাকিব, মানে এই কৰ্মচাৰীজনৰ মৃত্যু হ'লে তেওঁৰ ঘৈণীয়েকেও পেঞ্চন পাই থাকিব। আনহাতে দুয়োজনৰ মৃত্যুৰ পিছত যদি ROP অপশ্যন থাকে, তেন্তে যদি আপোনালোকৰ ধৰক উদাহৰণস্বৰূপে 20 লাখ টকা আপোনাৰ এই পেঞ্চনৰ নামত 40% টকাখিনি ৰাখি থোৱা হৈছিল, সেয়া নমিনীলৈ ঘূৰি যাব। এতিয়া আহিছোঁ মূল কথালৈ। বেছিভাগ NPS গ্ৰাহকে জইণ্ট লাইফ উইথ ৰিটাৰ্ণ অফ পাৰ্চেছ প্ৰাইচ বা ৰিটাৰ্ণ অফ পাৰ্চেছ প্ৰাইচ অপশ্যন বাছনি কৰে। এই ক্ষেত্ৰত 40% টকা হেৰাই নাযায়, এয়া মৃত্যুৰ পিছত নমিনীয়ে সেই মূল টকা লাভ কৰে। সেয়েহে NPS-ত 40% টকা চৰকাৰে লৈ যায় বুলি বহুতে ভাবিলেও সেয়া সঠিক নহয়। আপুনি অৱসৰৰ সময়ত কোনটো এনুইটি অপশ্যন বাছনি কৰিছে সেইটোৱে নিৰ্ধাৰণ কৰে যে মৃত্যুৰ পিছত 40% অংশৰ কি হ'ব। সেয়েহে ছাৰ বাইদেউসকল, NPS-ত 40% অংশৰ যি ভৱিষ্যত সম্পূৰ্ণৰূপে আপুনি বাছনি কৰা এনুইটি অপশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই 40% টকাখিনি পৰৱৰ্তী আপোনালোকৰ পত্নীয়ে পেঞ্চন পাই থাকিব আৰু তাৰপিছত আপোনালোকৰ ঘৰৰ মানুহে সেই টকাখিনি লাভ কৰিব কি নকৰিব সেয়া অপশ্যন দিয়া আছে। আপোনালোকে যদি ROP বাছনি কৰে তেনেহ'লে আপুনি অৱসৰ গ্ৰহণ কৰিলে কেইবছৰমান পেঞ্চন লাভ কৰে, যদিহে আপুনি মৃত্যুৰ পিছত আপোনাৰ পত্নীয়ে নাইবা ঘৰৰ মানুহে বাকী আপোনাৰ 40% টকাখিনি NPS-ৰ অধীনত আপোনালোকে সেয়া পাবলৈ সক্ষম হ'ব। আৰু যিয়ে নহওক, আমি যি জানো NPS-তকৈ OPS বহু গুণে হাজাৰ গুণে ভাল, আৰু সেয়েহে কৰ্মচাৰী পৰিষদে অসম চৰকাৰৰ অধীনত আৰু সৰ্বভাৰতীয় চৰকাৰৰ তলত তেখেতসকলে OPS-ৰ দাবী কৰি আহি আছে। আমিও চৰকাৰক অনুৰোধ জনাইছোঁ যাতে কৰ্মচাৰীসকলৰ মুখলৈ চাই OPS পুনৰাই প্ৰৱৰ্তন কৰে। সেয়েহে যিয়ে নহওক, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্যসকলে পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।